ইতিহাসে গৰকা জামুগুৰিহাটৰ কলা সংস্কৃতিয়ে সমগ্ৰ অসমৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে আৰু জামুগুৰিহাটৰ ঐতিহ্য বহনকাৰী বাৰেচহৰীয়া ভাওনাৰ ঠিক পাছতেই জামুগুৰিহাটৰ পাতলৰ চুক গাঁওস্থিত যি বোকাখচা ভাওনা সেই বোকাখচা ভাওনা ইতিমধ্যে এক স্থান দখল কৰি আহিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো পাতলৰ চুক গাঁৱৰ বোকাখেঁচা ভাওনাথলীত আৰু ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ গতিত চলি আছে। অহা সোমবাৰ আৰু মঙলবাৰে তেখেতসকলৰ এই আপোন গাঁওখনতে অনুষ্ঠিত হ'ব বোকাখচা ভাওনা। এইবাৰ তেওঁলোকৰ 269 সংখ্যক ভাওনা অনুষ্ঠিত হ'ব। আমি কিছু কথা এই ভাওনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মোৰ লগত একাংশ লোক আছে এইখন গাঁৱৰ। তাৰ পূৰ্বে মই মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে কামত ব্যস্ত হৈ পৰিছে। কোনোৱে যদি কাঠি কামি কৰি আছে, কোনোৱে আকৌ যি সুউচ্চ গম্বুজ সেই গম্বুজ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখাইছে। মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিম, কিছু কথা জানিম এই বিষয়ে। আপোনালোকৰ যি 269 সংখ্যক ভাওনা অনুষ্ঠিত হ'ব এইবাৰ, কি ক'ব? ভাওনা আমাৰ গাঁওবাসীয়ে অতি উলহ মালহেৰে 269তম জন্মাষ্টমী আৰু নন্দোৎসৱ ভাওনা উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। অহা সোমবাৰ আৰু মঙলবাৰে আমাৰ সেই ভাওনা দুভাগ অনুষ্ঠিত হ'ব। আপোনালোকৰ জৰিয়তে সকলোটি অসমবাসী সকলোটিলৈকে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। সকলোটি আহি যেন ভাওনা উপভোগ কৰে আৰু আমাক সেৱা কৰাৰ সুবিধাকণ দিয়ে। ধন্যবাদ জনাইছোঁ। কিছু পৰম্পৰা আছে এই ভাওনা ভাগৰ, যে ভাওনা নাপাতিলে আপোনালোকৰ গাঁওখনত অপাৰ মংগল হয় বুলি শুনা যায়, কি ক'ব? হয় কৃষ্ণ, আমাৰ এই ভাওনা ভাগ আমি আজি ধৰক এটা বয়সত আমি উপনীত হৈছোঁহি, কিন্তু আমাৰ ককা আজু ককাহঁতৰ দিনৰ পৰা এই ভাওনা ভাগ অনুষ্ঠিত কৰি আহি আছে। আৰু এই ভাওনা ভাগ নাপাতিলে আমাৰ গাঁওখনত আমাৰ নানা অপায় অমংগল হয় বুলি আমাৰ ককাহঁতে কৈছিলে, আজু ককাহঁতে কৈছিলে। আৰু আমি সেই বিশ্বাস অটুট ৰাখি আমি আজি পৰ্যন্ত এই ভাওনা ভাগ অতি আগ্ৰহেৰে আমি বাট চাই ৰওঁ। বছৰটোৰ শেষ আমাৰ এই ভাওনা ভাগ কেতিয়া আহি পাবহি। গতিকে গাঁওবাসী সমূহ, যুৱক যুৱতী, আই মাতৃ সকলোৱে এই ভাওনা ভাগত হেৰি কৰে। আৰু এটা লোকবিশ্বাস, আমাৰ এই যি পংক খেঁচা হয়, বোকা খেঁচা হয়, এই পংকৰ এটা ফোট ল'লে আমাৰ অপায় অমংগল বা বিপদ বিঘিনিৰ পৰা আমি হাত সাৰিব পাৰোঁ, মুক্ত হ'ব পাৰোঁ। এই দূৰ দূৰণিৰ পৰা পংক নিবলৈ আহে। আমাৰ লখিমপুৰ ধেমাজি পৰ্যন্ত আমাৰ ইয়াত আহে। আমাৰ আজি এটা হেঁপাহ ইয়াৰ পৰা অকণমান পংক লৈ গৈ নিজৰ আসনৰ প্ৰতি গোসাঁই আসনৰ ওচৰত অকণমান ৰখায় আৰু ঘৰখন নিৰাপদে ৰাখে বুলি আমাৰ এটা বিশ্বাস, আৰু আমিও সেই বিশ্বাস অটুট ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। জামুগুৰিহাটৰ এগৰাকী সুদক্ষ ভাৱৰীয়া আছে মোৰ লগত, নাম বংশী ভূঞা, যিগৰাকী ব্যক্তি এইখন গাঁৱৰে। মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম। বোকাখেঁচা ভাওনা আৰু ভাওনা মানে ইয়াৰ এটা উপাদান, মূল উপাদান হৈছে বচন, ভাওনাৰ বচন। প্ৰথমে এফাকি ভাওনাৰ বচন শুনিম। আমি গীত এফাকিকে গাই দিওঁ, আমাৰ ইয়াত গীতে গায়। আহা সখী নন্দৰ ঘৰে যাওঁ, বুঢ়া নন্দই ল'ৰা পাইছে, নয়ন ভৰি চাওঁ। বুঢ়া নন্দই ল'ৰা পাইছে, সেই উদ্দেশ্যকে আগত ৰাখি আজি 269 সংখ্যক আমি এই শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা আৰু বোকাখেঁচা ভাওনা ভাগ আমি অহা সোম আৰু মঙলবাৰে উদযাপন কৰিবলৈ যোজা প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ। আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। পাতলৰ চুকৰ অকণমানিটোৰ পৰা একদম বৃদ্ধ বয়সলৈকে সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰে। ইয়াত ভাও ল'বলৈ পোৱাটো একোটা ভাগ্য হিচাপে তেওঁলোকে বিবেচিত কৰে আমাৰ গাঁৱৰ ৰাইজে। আৰু আমাৰ জামুগুৰি অঞ্চলত আমি ভাও দিওঁ যদিও আমাৰ মূল কঠীয়াতলি কিন্তু আমাৰ এই জন্মাষ্টমী ভাওনা। ইয়াত আমি কিবা এটা গোপী এজনী হ'লেও ওলাবলৈ আমাৰ বিৰাট হেঁপাহ। তাৰ লগতে আমি বোকা খেচিবলৈ নাম গাই যায় যেতিয়া আহে, জঁপিয়াই নাম গাওঁতে আমাৰ
আমাৰ ভাৱৰীয়াৰ মূল কঠীয়াতলী বুলি কৈছোঁ আমাৰ পাতলচুকৰ গাঁৱৰ কাৰণে। গতিকে আমি সমূহ ৰাইজক সহায় সহযোগিতা কামনা কৰাৰ লগতে আমাৰ এই অনুষ্ঠানভাগ যাতে আমি সুচাৰুৰূপে পালন কৰিম তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। সকলোৱে যোনে যেনেকৈ পাৰে আহিব আৰু আমাৰ এই পংক আপোনালোকে গ্ৰহণ কৰক, আপোনালোকে তিলক হিচাপে ব্যৱহাৰ কৰক। আপোনাৰ মংগল প্ৰকাশ হ'বই, লগতে অপায় অমংগলবিলাকো দূৰ হ'ব। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে ঐতিহ্যমণ্ডিত পাতলচুক গাঁৱৰ যি অনুষ্ঠিত হ'বলগীয়া 269 সংখ্যক বোকাখচা ভাওনাৰ প্ৰস্তুতি পৰ্ব। আৰু ইতিমধ্যে ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰিছে প্ৰস্তুতিত। অহা সোমবাৰ আৰু মঙলবাৰে ইয়াত অনুষ্ঠিত হ'ব 269 সংখ্যক বোকাখচা ভাওনা। আৰু ইয়াৰ পাতলচুক গাঁৱৰ সকলো ৰাইজে ইতিমধ্যে আশা কৰিছে যে তেওঁলোকৰ এই বছৰ ভাওনা ভাগেই সাফল্যমণ্ডিত হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।